আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 22 দিনৰ পিছতে ৰাজ্যত আৰম্ভ কৰা হ'ব বাবু আঁচনি। বাবুসকলে প্ৰয়োজনীয় নথিপত্ৰ লৈ সাজু হৈ থাকক আবেদন কৰিবলৈ। নিযুত মইনা আঁচনিৰ দৰে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব যুৱকসকলৰ বাবে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক অভিযোগ, মুকলি কৰা হ'ল ফোন নম্বৰ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হ'ল। দুৰ্নীতি কৰিলেই লগে লগে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। এতিয়াৰ পৰা চৰকাৰী বিষয়া লাট মণ্ডলে এটকাও ঘোচ ল'লেই যাব লাগিব জেলত। কোনোবা চৰকাৰী বিষয়াই মাটি বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে আপুনি দিয়ক অভিযোগ। দুৰ্নীতি কৰা চৰকাৰী অফিচাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে মুকলি কৰিছে 6টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে দিয়ক অভিযোগ। অভিযোগ দিয়াৰ বাবে প্ৰথম নম্বৰটো হ'ল 6026903418 আৰু ইয়াৰ দ্বিতীয় নম্বৰটো হ'ল 6026903483 আৰু লগতে ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034536767 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। মেইল কৰক complaints.bac@gmail.com। এতিয়াৰে পৰা আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। এটা বিগ ব্ৰেকিং নিউজ। 6টা বিভাগক কোটি টকা সংগ্ৰহৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ ৰাজহ সংগ্ৰহৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। 6টা বিভাগক ৩৬,১৩৭ কোটি ৰাজহ সংগ্ৰহৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। বিক্ৰী কৰ বিভাগক ২৪,১১৭ কোটি টকা, খনিজাত দ্ৰব্য বিভাগক ৫,১১৭ কোটি, ৰাজহ বিভাগক ১,৪৩৭ কোটি, আবকাৰী বিভাগক ৩,০১৫ কোটি টকা, পৰিবহণ বিভাগক ১,৪৩৫ কোটি টকা, বন বিভাগক ১,০১০ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে বিত্ত বিভাগে, যাৰ ফলত এতিয়াৰে পৰা বৃদ্ধি হ'ব পাৰে ভূমি কৰ, সম্পত্তি কৰ, আবকাৰী কৰ, পৰিবহণ কৰ, ইন্ধন কৰ, পানী কৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধি হ'ব পাৰে। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মাটি বাৰীৰ কাম কাজক লৈ কোনো বিষয়াই উৎকোচ বিচাৰিছে নেকি? DTOৰ কাৰ্যালয়ত অথবা অন্য কোনো চৰকাৰী কাৰ্যালয়ত আপোনাৰ পৰা উৎকোচ বিচাৰিছে নেকি? উৎকোচ বিচৰা লোকসকলক আপুনি মনত ৰাখক আৰু সাৱধানে এইসমূহ নম্বৰত আপুনি যোগাযোগ কৰক। উৎকোচ কাণ্ডৰ বিৰুদ্ধে চৰকাৰে মুকলি কৰিছে বহুকেইটা হেল্পলাইন নম্বৰ। যিকোনো দুৰ্নীতি দেখিলেই তাৎক্ষণিকভাৱে যোগাযোগ কৰক এইসমূহ নম্বৰত। সেই বিশেষ নম্বৰকেইটা হৈছে 6026901243 আৰু লগতে টল ফ্ৰী নম্বৰটো হৈছে 180034536767। দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষী অধীক্ষককো জনাব পাৰে এই দুটা নম্বৰত 6026903481, আন এটা হৈছে 6026903483। আজি ব্ৰেকিং নিউজ। চৰকাৰৰ অভিলাষী আঁচনি, বিয়া পাতিলে লাভ কৰিব 2.5 লাখ টকা। হয় দৰ্শকসকল, বিয়া পাতিলে লাভ কৰিব 2,50,000 টকাৰ আঁচনি। বিবাহিত দম্পতীলৈ চৰকাৰৰ এক অভিলাষী আঁচনি। কোনে কেনেকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা? বিবাহিত দম্পতীৰ এয়া হ'ব লাগিব প্ৰথম বিবাহ। পতি পত্নীৰ এজন হ'ব লাগিব ST বা SC কাষ্টৰ আৰু লগতে বিবাহৰ এবছৰৰ ভিতৰত আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে। হিন্দু বিবাহ আইনৰ অধীনত বিবাহ কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। 2,50,000 টকাৰ পৰা 1.5 লাখ টকা জমা হ'ব দম্পতীৰ জইণ্ট বেংক একাউণ্টত আৰু বাকী থকা 1 লাখ টকা 3 বছৰৰ বাবে হ'ব ফিক্সড ডিপজিট। আম্বেদকাৰ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব নৱদম্পতীয়ে। সম্ভৱ হৈছে।
মই ভাবোঁ যে সঁচা অৰ্থত এখন ভাল আঁচনি মহিলাসকল বহুত উপকৃত হ'ব।